সব উদযাপন কৰা হৈছে হয় কি কাৰ্যসূচী আছে আজি আমি নিৰ্দিষ্ট বক্তাৰ পৰা আৰম্ভ কৰি আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশৰ কাৰণে আমি যিখিনি আমাৰ ধৰি লওক খেলাৰ পৰা আৰম্ভ কৰি সাহিত্য কুইজ গোটেইখিনি আমাৰ এই ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশৰ কাৰণে আমি কিছুমান তেওঁলোকৰ উৎসাহিত কৰিবৰ কাৰণে কিছুমান আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু আমাৰ বিদ্যালয়খনৰ বিদ্যালয় সপ্তাহ যোৱা 9 তাৰিখৰ পৰা অনুষ্ঠিত হৈছিলে খেল ধেমালিৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ যাতে সুপ্ত প্ৰতিভাবিলাক বিকাশ হয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এই বিদ্যালয় সপ্তাহৰ সফল সমাপ্তি আজি ঘটিছে আমি আমন্ত্ৰিত শিক্ষাগুৰুসকলক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ তেখেতসকলেও ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছে আমি আশা ৰাখি আহি থকা দিনবিলাকত এই বালিচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব পাৰিব বুলি আমি আশা ৰাখিছোঁ আজি বিদ্যালয় সপ্তাহৰ মূল সভা এই মূল সভাত আমি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগী উদযাপন কৰিছোঁ আমি আমন্ত্ৰিত অতিথিসকলক আমন্ত্ৰণ কৰিছোঁ গতিকে আজি আমি খন্তেক পিছতেই আমাৰ বঁটা বিতৰণী সভা আমি আৰম্ভ কৰিম গতিকে আমি আমন্ত্ৰিত অতিথিৰ লগতে শিক্ষক বন্ধু ছাত্ৰ ছাত্ৰী আৰু সাংবাদিক সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ আমি আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগিতাই এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিম আৰু আগলৈ ভৱিষ্যতে আপোনালোকৰ সহায় সহযোগ পাম ইমানকে কৈ